Hey everyone, welcome to my channel again. আজি আমি এই ভিডিঅ'টোত এটা নতুন টপিক আলোচনা কৰিব ওলাইছোঁ। টপিকটো দেখাই পাইছে আপোনালোকে থাম্বনেইলত যে অসমত থাকি আপোনালোকে নাইবা অসমত কোন ছাবজেক্টত কি ছাবজেক্টত আমাৰ MSc কৰিব পাৰি, অৰ্থাৎ যি আমাৰ MScৰ মেইন ছাবজেক্ট এটা আছে কৰ কৰা পঢ়িব পাৰি ODL মোডৰ, অৰ্থাৎ ৰেগুলাৰটো আমি জানোৱেই GUE হওক, তেজপুৰ ইউনিভাৰ্চিটি হওক, আছাম ইউনিভাৰ্চিটি হওক বা প্ৰাইভেট ইনষ্টিটিউশ্যন কেইখনেই হওক, তাৰ পৰা আমি আৰামছে কৰিব পাৰোঁ। কিন্তু কিছুমানে বিভিন্ন কামত নাইবা বিভিন্ন কাৰণত আজি ৰেগুলাৰ MSc কৰিব নোৱাৰে বা সামৰ্থ্য নাই নাইবা টকা পইচাৰ অভাৱ তেনেকুৱা আৰু। গতিকে তেওঁলোকে এটা অল্টাৰনেটিভ বিচাৰে আৰু আমাৰ বেষ্ট অল্টাৰনেটিভ কি হয়, আমাৰ ডিষ্টেঞ্চ মোডত হয়। এতিয়া ডিষ্টেঞ্চ মোডত আমাৰ সকলোৱে চাগে নাজানে ক'ত কেনেকৈ কৰিব পাৰি, কোন ছাবজেক্টত। বহুতেই নাজানে যে আমাৰ ফিজিক্স, কেমেষ্ট্ৰি, জুলজি এইবিলাক ছাবজেক্টতো MSc আছে আমাৰ অসমত। গতিকে অসমত কোনবিলাক ছাবজেক্টত কেনেকৈ ক'ৰ পৰা কৰিব পাৰি গোটেইখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰেক্টিকেলবিলাক কেনেকৈ হয়, ক্লাছ কেনেকৈ হয়, ক্লাছ হয়নে নহয়, তাৰপিছত চৰকাৰী চাকৰিৰ কাৰণে ভেলিড হয়নে নহয়, কিমান ফিজ, এছাইনমেণ্ট কেনেকৈ দিম, এই গোটেইবিলাক প্ৰশ্ন ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহকচোন এতিয়া আমি ভিডিঅ'টো লাহেকৈ ষ্টাৰ্ট কৰোঁ। এতিয়া আমি যিকোনো এটা ডিগ্ৰী লোৱাৰ আগতে আমাৰ ফাৰ্ষ্ট কনচাৰ্ণ হয় যে ডিগ্ৰীটো ভেলিড হয়নে নহয়। যদি ডিগ্ৰীটোৱে ভেলিড নহয় তেতিয়া আমি যিকোনো এটা ডিগ্ৰী লোৱাৰ কোনো অৰ্থ নাথাকে। গতিকে ডিষ্টেঞ্চৰ ক্ষেত্ৰতো একেই হয়, আমি ডিষ্টেঞ্চত ডিগ্ৰীটো ল'ম, MScটো ল'ম, কিন্তু MScটো আমাৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নাইবা যিকোনো চাকৰিৰ ক্ষেত্ৰত ভেলিড হয়নে নহয়, গভৰ্ণমেণ্ট পলিচিয়ে এইটো ভেলিড বুলি কয় নে নকয়। হয়, ইয়াৰ প্ৰশ্ন যদি চিধাকৈ দিব যাওঁ 100% আপোনাৰ ভেলিড হয়। ইগনো, KK, আইডল, যিমান যি আমাৰ অসমত আছে ডিষ্টেঞ্চ এডুকেশ্যন ইনষ্টিটিউট, চবৰে ডিগ্ৰীবিলাক আমাৰ 100% ভেলিড হয় আৰু যিকোনো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আপোনালোকক ইয়াত ডিছক্ৰিমিনেট কৰা নহয়। এতিয়া নেক্সট প্ৰশ্নটো হ'ল যে আমি কি ছাবজেক্টত MSc কৰিব পাৰোঁ আমাৰ অসমত থাকি আৰু। এতিয়া প্ৰথমতে 1 নম্বৰত আপোনালোকে পাৰে MSc ইন IT, তাৰপিছত 2 নম্বৰত পাৰে আপোনালোকে মেথমেটিক্স, তাৰপিছত আমাৰ যি কেমেষ্ট্ৰি, তাৰপিছত ফিজিক্স আৰু জুলজি, এইখিনি মেইন ছাবজেক্ট আৰু। এতিয়ালৈকে কিন্তু মই জনাত অসমৰ পৰা আপোনালোকে বটানীত ডিষ্টেঞ্চত অসমত থাকি আপোনালোকে MSc কৰিব নোৱাৰে। বাকী প্ৰায় ছাবজেক্টত আছে আৰু এইবিলাক নাজানো বাৰু, বায়'টেকনলজি কিবা আমাৰ যি মেইন ছাবজেক্ট এটা আছে তাৰ ভিতৰত বটানীৰ বাহিৰে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু জুলজি এই ছাবজেক্ট কেইটাত আপোনালোকে MSc কৰিব পাৰে, মেইনলি KK আৰু ইগনোৰ ভিতৰত আৰু। ইয়াৰে যি আমাৰ ইগনো আছে, ইগনোত আমাৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু জুলজি লঞ্চ কৰা খুব বেছি সময় হোৱা নাই, অৰ্থাৎ 2 বছৰ হ'ল, 2 বছৰ নে 1.5 বছৰ এনেকুৱা হ'ল। আৰু আমাৰ যি KK মেথছ আছে সেইটো চাগে যোৱা বছৰহে ষ্টাৰ্ট হৈছে। এতিয়া আহকচোন আমি প্ৰতিটো ছাবজেক্ট ক'ত কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে এটা এটাকৈ আলোচনা কৰোঁ। ফাৰ্ষ্ট অফ অল আমাৰ যি কেমেষ্ট্ৰি আছে, মেচিন কেমেষ্ট্ৰি আপোনালোকে পাৰিব ইগনোৰ পৰা। আৰু যি ইগনোৰ আছে গোটেই নৰ্থ ইষ্টত এতিয়ালৈকে মাত্ৰ এটাই চেণ্টাৰ আছে আৰু খুব লাকিলি আমাৰ গুৱাহাটীতে চেণ্টাৰটো আছে। চেণ্টাৰটো হৈছে কি সন্দিকৈ গাৰ্লছ কলেজ, অৰ্থাৎ সন্দিকৈ গাৰ্লছ কলেজত আপোনালোকে MSc ইন কেমেষ্ট্ৰি ল'ব পাৰিব ইগনোৰ আণ্ডাৰত, আৰু এইটো ষ্টাডি চেণ্টাৰ হয় আৰু প্ৰেক্টিকেল। এতিয়া MScৰ প্ৰেক্টিকেল, কেমেষ্ট্ৰিৰ কিন্তু এতিয়ালৈকে একো প্ৰেক্টিকেল হোৱা নাই আৰু মই যিমানখিনি জানো। MSc যি 2-3টা যি বেটছ গ'ল আৰু এতিয়ালৈকে কাকো প্ৰেক্টিকেলত মতা নাই। এনে ইন জেনেৰেল কেনেকৈ প্ৰেক্টিকেল হয় মই অলপ জুলজিৰ ক্ষেত্ৰত কৈ আছোঁ। জুলজিৰ কেনেকৈ পাতিছে প্ৰেক্টিকেল পৰীক্ষাবিলাক নাইবা প্ৰেক্টিকেলবিলাক সেই বিষয়ে তাতে এক্সপ্লেইন কৰিম। ইয়াত কেমেষ্ট্ৰিৰ কথাও ক'ম তাতেই, তাৰ লগতে এছাইনমেণ্টবিলাক আপোনালোকে অনলাইন পাই যাব কুৱেশ্যনবিলাক, আৰু কুৱেশ্যনবিলাক এতিয়া লিখি কেনে আপোনালোকে বাই পোষ্ট পঠাব পাৰে নাইবা নিজে ফিজিকেলি গৈ ষ্টাডি চেণ্টাৰত দিব পাৰে। আৰু প্ৰত্যেক বছৰে নতুনকৈ এছাইনমেণ্ট আহি থাকে, আপোনালোকে এবছৰৰ ভিতৰত সেইখিনি লিখিব লাগিব। অৰ্থাৎ এছাইনমেণ্টখিনিৰ ভেলিডিটি 1 year থাকে আৰু এছাইনমেণ্ট নিদিয়াকৈ আপোনালোকে যি থিয়ৰী এক্সাম আছে সেইটো দিব নোৱাৰে। আৰু ইয়াৰ ফিজৰ কথা ক'ব গ'লে ইয়াৰলি 20,200 হয়, অৰ্থাৎ 40,000ত আপোনালোকৰ 2 year ডিগ্ৰীটো হৈ যাব, প্লাছ
এক্সাম ফিবিলাক আছে পাৰ ছাবজেক্ট চাগে 300 আৰু প্ৰেক্টিকেলৰ এক্সট্ৰাকৈ আছে আৰু গতিকে আপোনালোকৰ এৰাউণ্ড 50,000 আই থিংক হৈ যাব লাগে গোটেই ডিগ্ৰীটো এইখিনি আছিল আমাৰ যি বেছিক ইনফৰমেশ্যনখিনি ইয়াৰ যদি কিবা ইনফৰমেশ্যন জানিব বিচাৰে কমেণ্ট কৰিব ইয়াৰ বিষয়ে মই অধিক তথ্য দিবলৈ চেষ্টা কৰিম এতিয়া আহকচোন আমি জুলজিৰ বিষয়ে অলপ আলোচনা কৰোঁ এতিয়া আমাৰ জুলজিও কৰিব পাৰিব আপোনালোকে ইগনোৰ আণ্ডাৰত আৰু ইয়াৰ ষ্টাডি চেণ্টাৰ হৈছে প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীত যি আমাৰ শান্তিপুৰত আছে আৰু প্ৰেক্টিকেল ইয়াৰ খুব সম্ভৱ মানে এবাৰেই হৈছিল আৰু তাত মানে গোটেই নৰ্থ ইষ্টৰ যিমান কেণ্ডিডেট আছে চবকে মাতি দিছিলে মাতি দি ইমান প্ৰেক্টিকেল কৰাটো সম্ভৱ নহয় গতিকে এটা হলত বহুৱাই এনেকুৱা ছেমিনাৰ টাইপ নাইবা প্ৰজেক্টৰ তেনেকুৱা দেখুৱাই দিছে আৰু কিবা দিছিলে আমাক এনেকুৱা ক্লাছ ৱৰ্ক টাইপ দিছিলে আৰু এটা এছাইনমেণ্ট দি দিছিলে তেনেকৈ আৰু এক্সাম দুদিন হৈছিলে গুগল ফৰ্মত এক্সাম পাতি দিছিলে তেনেকৈ খুব এটা হাৰ্ড নহয় পৰা যায় আৰু তেনেকৈ প্ৰেক্টিকেলটো হৈছিল অৰ্থাৎ 7 ডেজৰ প্ৰেক্টিকেল হৈছিল 3 দিন হৈছিল আচলতে এক্সামো হৈছিল তেনেকৈ 2 দিন তেনেকৈ প্ৰেক্টিকেলখিনি হৈছিল আৰু এছাইনমেণ্টটো জানে আপোনালোকে যে ফিজিকেলি দিব পাৰে নাইবা বাই পষ্ট দিব পাৰে আৰু ইয়াৰলি ৰিনিউৱেল হৈ থাকে অৰ্থাৎ এবছৰৰ ভিতৰত নিদিলে সেইখিনি এছাইনমেণ্ট আকৌ নেক্সট ইয়াৰ দিব নোৱাৰে আৰু ইয়াৰ ফি ক'ব গ'লে 14,700 হয় আৰু এক্সাম ফিবিলাক আছে প্ৰেক্টিকেল ফিবিলাক আছে এইটো কৰ্চ আপোনাৰ 50,000ৰ আণ্ডাৰত হৈ যাব আৰু এতিয়া ইয়াত এডমিশ্যন দুটা ছেশ্যনত হয় জানুৱাৰী ছেশ্যন আৰু ডিচেম্বৰ ছেশ্যন জানুৱাৰী ছেশ্যন আৰু জুলাই ছেশ্যনত অৰ্থাৎ দুবাৰকৈ এডমিশ্যন ল'ব পাৰে আমাৰ ইগনোৰ গোটেইকেইটা কৰ্চতে আৰু এইখিনি আছিল আমাৰ জুলজিৰ বিষয়ে ক'বলগীয়া এতিয়া আহকচোন আমি ফিজিক্সৰ যি ডেটাখিনি আছে সেইখিনি চাই লওঁ আমাৰ ফিজিক্সৰ যি ছেইম ইগনোত MSc কৰিব পাৰে আৰু ষ্টাডি চেণ্টাৰ হ'ল আমাৰ যি যোৰহাটত DKD কলেজ আছে সেয়া আমাৰ নৰ্থ ইষ্টৰ একমাত্ৰ ষ্টাডি চেণ্টাৰ হয় ৰিজনেল চেণ্টাৰ বাৰু গুৱাহাটীয়ে হয় ইগনোৰ আৰু ষ্টাডি চেণ্টাৰ DKD কলেজ যোৰহাট প্ৰেক্টিকেল এতিয়ালৈকে প্ৰেক্টিকেলৰ একো ইনফৰমেশ্যন পোৱা নাই হয়তো হ'ব পাৰে কিন্তু মই এতিয়ালৈকে শুনা নাই বাৰু আপোনালোকে যদি কেতিয়াবা শুনিছে কমেণ্টত জনাব পাৰে প্লাছ এছাইনমেণ্ট ছেইম আগৰ নিচিনাই ফিজিকেলি গৈ দিব পাৰে ষ্টাডি চেণ্টাৰত বা বাই পষ্ট দিব পাৰে আৰু ছেইম ইয়াৰলি ৰিনিউৱেল হৈ থাকে আৰু ইয়াৰ ফি হৈছে 14,000 আৰু প্লাছ আমাৰ যি এক্সাম ফিখিনি আছে সেইখিনি দিব লাগিব গতিকে এইখিনি আছে ফিজিক্সৰ কথা গতিকে ইগনোত আপোনালোকে কেমেষ্ট্ৰি ফিজিক্স আৰু জুলজি এইকেইটা কৰিব পাৰে লগতে মেথছো আছে কিন্তু মেথছ মানে সেইটো ডাইৰেক্টলি আমাৰ ৰেগুলাৰ মেথছটো নহয় আৰু গতিকে এতিয়া মেথছ যদি আপোনালোকে সোধে ক'ত কৰা ভাল হ'ব মোৰ মতে ইগনোতকৈ আমি কেকেট কৰা ভাল হ'ব গতিকে এতিয়া আহকচোন আমি কেকেট মেথছৰ কি ডিটেইলছ আছে সেইখিনি চাই লওঁ এতিয়া আমাৰ মেথছ কেকেট এইবছৰ নে যোৱা বছৰে জাষ্ট লঞ্চ হৈছে আৰু প্ৰায়বিলাক ষ্টাডি চেণ্টাৰত আহি পাইছে ইতিমধ্যে আৰু ইয়াৰ ফি হ'ল আমাৰ 6,150 টকা আৰু দুটা ছেমিষ্টাৰ লিখিলোঁ 2 বছৰ হ'ব 2 বছৰত বিভক্ত আছে অৰ্থাৎ 2 বছৰত MSc হৈ যাব আপোনালোকৰ ফি খুব বেছি এটা নহয় 6,150 এইটো কিন্তু পাৰ ছেমিষ্টাৰহে আপোনালোকৰ প্লাছ ইয়াত এক্সাম ফৰ্ম ফিল আপ কৰিব লাগিব গতিকে এৰাউণ্ড 30,000ত আপোনালোকৰ ডিগ্ৰীটো হৈ যাব এতিয়া মানে কেকেৰ পৰা যদি আপোনালোকে মেথছত MSc কৰিব বিচাৰে এতিয়া এই গোটেইবিলাক যিবিলাক ছাবজেক্ট ক'লোঁ মই MSc কাৰণে এইবিলাকত গোটেই চিলেবাছ আছে গোটেই ইন ডিটেইলছত যদি লাগে আপোনালোকক কি পেপাৰ আছে কি এক্সাম পেটাৰ্ণ কি চিলেবাছ কি কোনকেইটা চেপ্টাৰ আছে এক্সেট্ৰা এইবিলাক ইনফৰমেশ্যন লাগিলে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক গোটেই ডিটেইলছখিনি দি দিম নাইবা লিংক দি দিম নাইবা হয়তো ফিউচাৰত মানে প্ৰত্যেকটো ছাবজেক্টৰে এটাকৈ ভিডিঅ' বনাই দিম আৰু ডেছক্ৰাইব কৰি গতিকে এইখিনি আছিল এনেকুৱা ধৰণৰ ৰেগুলাৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা খুব ইনফৰ্মেটিভ ভিডিঅ' কিছুমান ইয়াত দিয়া হয় আপোনালোকৰে লাভ হ'ব গতিকে এইখিনি আৰু অলপ ছাপোৰ্ট কৰিব গতিকে থেংক ইউ